আমি সাধাৰণ ৰাইজ হিচাপে বাগজান দীঘলপুৰ বাগজান গাঁও বা দীঘলৰং বস্তি এই দিগবাগজান দেওল অঞ্চলৰ সমূহ ৰাইজে একত্ৰিত হৈ এটি খুব মৰ্মান্তিক মুহূৰ্তত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি সমবেত হৈছোঁ। গতিকে এই সমস্থলীত উপস্থিত হোৱা সমূহ ৰাইজলৈ পোনপ্ৰথমে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছিংগাপুৰত গৈ আমাৰ ইয়াৰ আমোদ উপল আমাৰ খুব সন্মান খুব মৰমৰ আমাৰ জুবিন গাৰ্গে দেহাৱসান ঘটে। তাত খুব মৰ্মান্তিক, ৰাজ্যবাসী মৰ্মান্তিক। কোনেও কল্পনা কৰা নাছিল, কোনেও ভবা নাছিল এনেকুৱা এটা ক্ষণ অসমবাসীয়ে হয়তো পাব, এনেকুৱা এটা খবৰ শুনিবলৈ পাব। সেয়েহে আজি সেই আমাৰ আটাইতকৈ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ শ্ৰদ্ধাঞ্জলি হিচাপে আমি একত্ৰিত হৈছোঁ। লগতে পোনপ্ৰথমে মই আমাৰ ভণ্টি প্ৰজননলৈ মই আগবাঢ়ি যাব পাৰে অনুৰোধ জনাইছোঁ। আমাৰ বাগজান দীঘলৰং আমাৰ এই যি তিনিআলি সমূহ দোকানীসকল ব্যৱসায়ীসকল আছে, তেওঁলোকে আজি এই অনুষ্ঠানটি আয়োজন কৰিছে। খুব ভাল লাগিছে, কাৰণ জুবিন গাৰ্গক প্ৰত্যেকেই বুকুৰে বুকুৰে তেজে তেজে মনত ৰাখিবলৈ সক্ষম হৈছে। তেখেতৰ সৃষ্টিৰাজি কোনেও পাহৰি যাব পৰা নাই আৰু নোৱাৰে। তেখেতক লৈ আমি আমাৰ বহুত সপোন আমাৰ যিটো আছিল আধৰুৱা হ'ল বুলি আমি ভাবিবলৈ বাধ্য। গতিকে তেখেতৰ সৃষ্টিৰাজিক আমি কেতিয়াও হেৰাই যাব নিদিওঁ। সকলোৱে তেখেতৰ সৃষ্টিৰাজিক আমি যুগ যুগান্তলৈ জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব। সেয়েহে তেখেতক আমি বন্তি প্ৰজ্বলন কৰাৰ প্ৰাক মুহূৰ্তত তেখেতৰ বিদেহী আত্মা হাত পাবৰ কাৰণে হাতলিত থৈ আমি 1 মিনিট সময় মৌনপাট্টা কৰিবলৈ বিচাৰিছোঁ। গতিকে প্ৰত্যেকেই মৌনপাট্টাটি ধৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। বাবু তোমার বুকু তোমরা দেখান তোমরা ভিডিও করো। সবে কাবি আকৌ